নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 ছেপ্টেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিনামূলীয়া চাউল লাভ কৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অহা 1 নৱেম্বৰৰ পৰা বহুতে হেৰুৱাব ৰেচন কাৰ্ডৰ সামগ্ৰী। নৱেম্বৰ মাহৰ পৰা এই কাম নকৰিলে নাপাব আপুনি বিনামূলীয়া চাউল আৰু হিতাধিকাৰীৰ বাবে 31 অক্টোবৰ শেষ সময়সীমা ধাৰ্য কৰিছে এতিয়া ৰাজ্য চৰকাৰে। আৰু অহা 31 অক্টোবৰৰ ভিতৰত KYC পৰীক্ষণ নকৰিলে হেৰুৱাব আপোনাৰ ৰেচনৰ সুবিধা। কেন্দ্ৰীয় চৰকাৰে ৰেচনৰ হিতাধিকাৰীৰ বাবে জাৰি কৰিছে নতুন নিৰ্দেশনা আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীৰ KYC পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে। আৰু অহা 31 অক্টোবৰৰ ভিতৰত আপুনি KYC প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰিলে নাপাব ৰেচনৰ সামগ্ৰী। আৰু আপুনি প্ৰয়োজনত চৰকাৰে বাতিল কৰিব ৰেচন কাৰ্ডৰ সকলো সুবিধা আৰু যোগ্য হিতাধিকাৰীকে ৰেচন কাৰ্ডৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এইবাৰ চৰকাৰৰ এই ডাঙৰ পদক্ষেপ। আমি সবিশেষ জনাইছোঁ আমাৰ সমুদৰ্শকক যে বিনামূলীয়া চাউল লাভ কৰা ৰেচনৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অহা 1 নৱেম্বৰৰ পৰা বহুতে হেৰুৱাব ৰেচন কাৰ্ডৰ সুবিধা আৰু নৱেম্বৰ মাহৰ পৰা এই কাম নকৰিলে নাপাব আপুনি বিনামূলীয়া চাউল আৰু হিতাধিকাৰীৰ বাবে 31 অক্টোবৰ শেষ সময়সীমা ধাৰ্য কৰিছে চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। সাৱধান হওক ৰাজ্যবাসী। আগন্তুক 3 পৰা 4 দিনত ভয়ংকৰ ৰূপত বৃদ্ধি পাব তাপমাত্ৰা। 42 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা। আৰু শাৰদীয় দুৰ্গোৎসৱৰ আয়োজনৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই ভয়ংকৰ সতৰ্কবাণী। গোলকীয় উষ্ণতা বৃদ্ধিকে ধৰি বিভিন্ন কাৰকৰ বাবে ঊৰ্ধ্বমুখী হ'ব পৰাস্তম্ভ আৰু জুন জুলাইৰ গৰমৰ অভিলেখ অতিক্ৰম কৰি এইবাৰ ছেপ্টেম্বৰ মাহতো উৎকট গৰম দেখিবলৈ পোৱা গৈছে। আৰু ৰাজ্যজুৰি গ্ৰীষ্ম প্ৰবাহ আৰু প্ৰখৰ ৰ'দৰ বাবে বিপৰ্যস্ত জনজীৱন। আৰু আগন্তুক 5 দিনত 4 পৰা 5 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা আৰু অব্যাহত থাকিব গ্ৰীষ্ম প্ৰবাহ। আৰু ৰাজ্যবাসীক সাৱধানে থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা হৈছে 35 ডিগ্ৰী চেলছিয়াছ আৰু অনুভৱ হৈছে যেন 46 ডিগ্ৰী চেলছিয়াছ। আৰু শিলচৰত আজি 32 ডিগ্ৰী চেলছিয়াছ দেখিবলৈ পোৱা গৈছে। লগতে গোৱালপাৰাত 37 ডিগ্ৰী চেলছিয়াছ। লগতে ইফালে গোলাঘাটত 30 ডিগ্ৰী চেলছিয়াছ আৰু যোৰহাটত 36 ডিগ্ৰী চেলছিয়াছ। লগতে উত্তৰ লখিমপুৰত 35 ডিগ্ৰী চেলছিয়াছ। আৰু আপোনাৰ অঞ্চলত আজি কিমান সৰ্বোচ্চ তাপমাত্ৰা সবিশেষ জনাওক কমেণ্ট বক্সত। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। অৰুণোদয় আঁচনিতকৈ ডাঙৰ আঁচনি আনিব এতিয়া কংগ্ৰেছে। অৰুণোদয় বন্ধ কৰি অনা হ'ব লক্ষ্মী আঁচনি। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত কংগ্ৰেছে সোমাই দিব 3000 টকা। আৰু হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত চোৱা নহ'ব কোনো ধৰণৰ হিন্দু মুছলমানক। আৰু প্ৰতি মাহৰ 9 তাৰিখে একাউণ্টত সোমাব এই ধনৰাশি। আৰু 2026 চনত চৰকাৰ গঠন কৰাৰ পিছতে এই গেৰাণ্টি কাৰ্যকৰী কৰিব চৰকাৰে। আৰু অৰুণোদয় আঁচনিতকৈ ডাঙৰ আঁচনি আনিব এতিয়া কংগ্ৰেছে। অৰুণোদয় বন্ধ কৰি অনা হ'ব লক্ষ্মী আঁচনি। আৰু প্ৰতিগৰাকী মহিলাৰ একাউণ্টত কংগ্ৰেছে সোমাই দিব 3000 টকা। আৰু হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত চোৱা নহ'ব কোনো ধৰণৰ হিন্দু মুছলমানক। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। মাটিবাৰী সংক্ৰান্তীয় ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 13 দিনৰ পিছতে ঘৰৰ পৰাই মাটিবাৰীৰ সমস্যা সমাধান কৰিব পাৰিব আপুনি। আৰু অহা 2 অক্টোবৰত মুকলি হ'ব মিছন বসুন্ধৰা 3.0। আৰু কি সুবিধা লাভ কৰিব পাৰিব আপুনি মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে সবিশেষ জনাই যাম। অনলাইনৰ মাধ্যমেৰে সহজতে কৰিব পাৰিব মাটিবাৰীৰ কাম। আৰু মাটিবাৰী নামজাৰি কৰোৱা বাতৰোৱা আদিৰ ক্ষেত্ৰত ঘৰৰ পৰাই কৰিব পাৰিব আপুনি আবেদন। আৰু আবেদন কৰাৰ পাছতে শীঘ্ৰে সমাধান হ'ব আপোনাৰ মাটিবাৰীৰ যিকোনো সমস্যা। খাজানা দিবলৈ আপুনি মৌজাদাৰৰ কাৰ্যালয়লৈ নগৈ অনলাইনতে দিব পাৰিব। আৰু খাজানা দিবলৈ আপুনি মৌজাদাৰৰ কাৰ্যালয়লৈ নগৈ আপুনি অনলাইনত পৰিশোধ কৰিব পাৰিব আপোনাৰ খাজানা। অৱশ্যে অফলাইনতো খাজানা দিব পাৰিব আপুনি। আৰু মাটিবাৰী সংক্ৰান্তীয় ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 13 দিনৰ ভিতৰত
ঘৰৰ পৰা আপুনি মাটি বাৰীৰ সমস্যা সমাধান কৰিব পাৰিব আৰু অহা 2 অক্টোবৰত মুকলি কৰা হ'ব মিছন বসুন্ধৰা 3.0